নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 মাহ শাসক বিৰোধী নিৰ্বাচনী তৎপৰতা অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাধাৰণ জনতাৰ কাষত উপস্থিত হৈছেগৈ অসম লাইভ 24 30 বছৰে কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই কি কৰিলে মহন্তৰ কাৰ্যকলাপত সন্তুষ্ট নে সাধাৰণ জনতা আৰু এই সন্দৰ্ভত বিকাশজ্যোতি বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছে নিৰ্বাচন সমাগত আৰু নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী আৰু তাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনক লৈ পেলাই এটা শাসক বিৰোধীয়ে যি নিৰ্বাচনী প্ৰচাৰক লৈ পেলাই কুচকাৱাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছো কলিয়াবৰ নলতলি বজাৰত এই কাৰণে আছো কিয়নো সৰ্বসাধাৰণ লোকে কি কয় যিহেতু ডাবল ইঞ্জিনৰ এখন চৰকাৰ চলি আছে বা এই ডাবল ইঞ্জিনিয়াৰখনৰ চৰকাৰক লৈ পেলাই এটা গ্ৰাহক হওক বা যিসমূহ বিক্ৰেতা হওক সেই লোকসকল এই চৰকাৰখনক লৈ কিমান সুখী বা তেওঁলোকে চৰকাৰখন কিবা পৰিৱৰ্তন বিচাৰে নেকি সেই বিষয়ে আহি পেলাই আজি ৰাইজৰ কাষত সাধাৰণ ভোটাৰ কাষলৈ আমি যাবলৈ চেষ্টা কৰিম অসম লাইভ মই পোনে লৈ যাবলৈ চেষ্টা কৰিম ভিডিঅ'জনী পাৰ্থই দেখাব সমগ্ৰ পৰিৱেশ আৰু এই অসম লাইভতে দেখাম সমগ্ৰ পৰিৱেশসমূহ দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে মই কিছু লোক আছে মই লোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমতে মই এজন বিক্ৰেতাৰ ওচৰলৈ আহিছো মাংস ব্যৱসায়ীৰ ওচৰলৈ আহিছো দাদা 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত আৰু দেখিবলৈ পোৱা গৈছে যে ডাবল ইঞ্জিনৰ চৰকাৰ এই চৰকাৰখনক লৈ পেলাই কিমান সুখী বা কিবা আৰু যদি অনাগত দিনত চৰকাৰখনে কৰিবলগীয়া আছে নেকি নে কিবা বিকল্প বিচাৰিব নেকি সেনেকুৱা মই কি ক'ম লগীয়া তেনেকুৱা নাই এই চৰকাৰখনৰ লগত আপুনি সুখী আছে যিহেতু বহুত লোকে কয় যে ইয়াত দাম বাঢ়িছে বস্তুৰ দাম বাঢ়িছে তেওঁলোকে কিবা মধ্যবিত্ত লোকসকলক মাধমাৰ দিছে আপুনি কি ক'ব এই ক্ষেত্ৰত আপুনি সুখী নে সুখী নহয় দামটো বঢ়াটো হয় মানে ইমান এটা সুখ অনুভৱ কৰা নাই চৰকাৰখনত নাই মই আৰু লোক আছে মই আৰু লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কিয়নো মই প্ৰথমতেই কৈছো অসম লাইভৰ দৰ্শকসকলক যে আমি আহিছো আজি বজাৰলৈ আৰু বজাৰত কিছু মানুহৰ কিছু মনৰ ভাৱ কিছু ল'বলৈ চেষ্টা কৰিম আপোনাৰ ঘৰ ইয়াতে এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচন সমাগত এই চৰকাৰখনক লৈ আপুনি কিমান সুখী নে কিবা কৰিবলগীয়া কাম আছে নেকি এই চৰকাৰখনে নে বিকল্প কিবা চৰকাৰ বিচাৰিব নেকি আপোনাৰ কি ক'ব সেইটো কি ক'ম সেইটোতো ক'ব নোৱাৰি মানে এই চৰকাৰখনক আপুনি সুখী নে সুখী নহয় নাই সুখী আছে কিছুমানে কয় বস্তুৰ দাম বাঢ়িছে মূল্য বস্তুৰ দামটো বাঢ়িবই অলপ চলপ মধ্যবিত্তিক ৰাম টাঙোন দিছে বা তেনেকুৱা নানান ধৰণৰ তেওঁলোকে কথা কয় কিছুমান লোকে মানে ফুলজাৰি মৰা কথা কয় কিন্তু এই চৰকাৰখনে আপোনালোকক কিমান ধৰণে সুখ দিব পাৰিছে বা কিবা কৰিবলগীয়া কাম আছে নেকি আৰু আপুনি ক'বাত কামটো কৰিবলগীয়া ধেৰ আছে কামটো ধেৰ কিন্তু এইখন চৰকাৰে লাগে নে বেলেগ এখন পৰিৱৰ্তন বিচাৰে আমাৰ এইখন লাগে এইখন চৰকাৰে লাগে নিশ্চয়কৈ তেওঁলোকৰ মতে এই চৰকাৰখনে তেওঁলোকে বিচাৰিছে মই সেই আৰু লোক আছে মই সেই লোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম দাদা অকণমান মই আপোনাৰ ওচৰলৈ 2026 চনৰ নিৰ্বাচন এতিয়া সমাগত আৰু কেইমাহ মানৰ পিছত 2026 চনৰ নিৰ্বাচন হ'ব এই ৰাজ্যত আৰু ডাবল ইঞ্জিনৰ চৰকাৰ আছে কি ক'ব এই চৰকাৰখনে আপোনালোকৰ যিখিনি কৰিবলগীয়া কাম বা কৰিব পাৰিছে নে বেলেগ চৰকাৰ বিচাৰে আপোনালোকে নাই মইতো ভাবোঁ যে বৰ্তমান যিটো নেকি দলীয় চৰকাৰ বিজেপি চৰকাৰ হ'ব বুলি মোৰ মনে দৃঢ় বিশ্বাস হয় আৰু ইয়াত প্ৰায় 30 বছৰ অতিক্ৰম কৰিলে ইয়াত কেশৱ মহন্ত আছে মিত্ৰজোঁটৰ চৰকাৰ কেশৱ মহন্তই কৰিবলগীয়া কিছুমান কাম আছে নে তেওঁৰ কামত সুখী আপোনালোকে নাই তেওঁৰ কামত আমি সুখী আমাৰ এইখিনিতো বহুতো কাম তেওঁ কৰিছে আমি সুখী মানে বেলেগ আৰু কাকো নিবিচাৰে নাই আমি কেশৱ মহন্ত মানুহজন নিজে ভাল আমি তেওঁকে বিচাৰোঁ মন্তব্য ল'বলৈ চেষ্টা কৰি আছো যিহেতু ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় এই ডাবল ইঞ্জিনৰ চৰকাৰখনে কেনেকুৱা ধৰণৰ ৰাজ্যক কেনেকুৱা ধৰণৰ তেওঁলোকৰ মাজলৈ যাবলৈ চেষ্টা কৰিছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ সা সুবিধা পাইছে মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম মই কিছু লোক আছে মই সেই লোকৰ পৰা অকণমান দাদা অকণমান ভালে আছে 2026 বৰ্ষৰ নিৰ্বাচন এতিয়া আহি আছে সমাগত এই চৰকাৰখনক লৈ আপুনি কিমান সুখী এতিয়া চাওক আপুনি সেই সন্তুষ্টিৰ কথা ক'বলৈ হ'লে আপুনি বহুখিনি কথা চাব লাগিব কিন্তু আপুনি যদি উন্নয়নৰ ফালে চাবলৈ যায় তেতিয়াহ'লে আমি ভাবোঁ যে তাৰমানে চৰকাৰখনে যথেষ্ট কাম কৰিছে বিগত 5 বছৰেকত যি অসম বা নৰ্থ ইষ্টক কেন্দ্ৰ চৰকাৰে আগৰ পৰা অৱহেলা কৰি আহিছিলে এতিয়া তেওঁলোকে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু সেয়া আমি দেখিবলৈ পাইছোঁ সেইফালৰ পৰা আমি যথেষ্ট সন্তুষ্ট দেখিবলৈ পোৱা গৈছে ইয়াত প্ৰায় 30 বছৰ অতিক্ৰম কৰিলে ইয়াতে যি মিত্ৰজোঁটৰ চৰকাৰ বৰ্তমানলৈকে এতিয়া মন্ত্ৰীগৰাকী আছে কেশৱ মহন্ত বিধায়ক তেওঁক লৈ পেলাই আপুনি কিমান সুখী নে তেওঁ পৰিৱৰ্তনটো বিচাৰে নে তেওঁ কৰিবলগীয়া কাম কিবা আছে নেকি চাওক সেই সম্পৰ্কে ৰাইজে ডিচিশ্যন ল'ব
আৰু মোৰ দৃষ্টিতো তেওঁ বহুখিনি কাম কৰিছে আৰু আমি স্কুল কলেজ বা ইত্যাদি যদি চাবলৈ যাওঁ তেতিয়াহ'লে বহুখিনি তেওঁ কাম কৰিবলৈ সক্ষম হৈছে। গতিকে ৰাইজে চাগে সেইটো মই ক'ব নোৱাৰোঁ, কিন্তু ৰাইজে দেখিছে তেওঁ বহুখিনি কাম কৰিছে আৰু আমিও দেখিবলৈ পাইছোঁ বহুখিনি কাম কৰিছে। আৰু কলিয়াবৰ অঞ্চলত আমি দেখিবলৈ পাইছোঁ তেওঁ তাৰমানে অলিয়ে গলিয়ে যথেষ্ট কাম হৈছে তেখেতৰ নেতৃত্বত। আৰু আমাৰ কাজিৰঙাত যি এলিভেটৰৰ কাৰ্যসূচী কৰিডৰৰ কাৰ্যসূচী হাতত লৈছে গতিকে বহু ডাঙৰ এটা প্ৰকল্প, গতিকে তাৰ যিখিনি শ্ৰেয় তেওঁলৈও যাব। নিশ্চয়কৈ মই অকণমান আগবাঢ়ি যাবলৈ চেষ্টা কৰিম, কিয়নো ইয়াতে আৰু যিহেতু লোক আছে, মই কিছুমান স্থানীয় লোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমাৰ এইদৰে দেখিবলৈ পোৱা গৈছে, যিহেতু মই পূৰ্বতে কৈছোঁ যে নিৰ্বাচন সমাগত, আৰু নিৰ্বাচন সমাগতৰ লগে লগে এতিয়া শাসক বিৰোধী টঙালি মৰাত দেখিবলৈ পোৱা গৈছে, নিৰ্বাচনী প্ৰচাৰ তুংগত কৰা দেখিবলৈ পোৱা গৈছে। আমি বজাৰলৈ আহিছোঁ, বজাৰৰ পৰা গ্ৰাহকৰ হওক বা বিক্ৰেতাসকলৰ হওক কিছু এজন দোকানৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। মই এজন দোকানী আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু বিধানসভা নিৰ্বাচন সমাগত 2026 চনৰ, গতিকে ডাবুল ইঞ্জিনৰ চৰকাৰ, এই চৰকাৰখনক লৈ আপুনি কিমান সুখী বা কিবা কৰিবলগীয়া কাম আছে নেকি? কৰিবলৈতো কি ক'ম বাৰু মই চৰকাৰৰ বিষয়ে। আপোনাৰ দৃষ্টিত কিবা কৰিবলগীয়া চৰকাৰখনে আৰু কাম আছে নেকি? কামটোতো বহুতেই থাকিব। এতিয়া তেওঁলোকে কেনেকুৱা ধৰণত কৰি যায় আমাৰ পাব্লিকখিনিৰ কাৰণে তেওঁলোকৰ ওপৰত মধ্যবিত্ত লোকসকলে কয় যথেষ্ট দাম বাঢ়িছে। বস্তুখিনি দাম বঢ়াৰ কাৰণেতো আমাৰো বহুতখিনি অসুবিধা হৈছে। মই কিছু লোক আছে এইকণতে, মই আৰু দৈনিক হাজিৰা কৰা কিছুমান লোক আছে, মই দৈনিক হাজিৰা কৰা লোকসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু মিস্ত্ৰীসকল আছে, মই মিস্ত্ৰীৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰোঁ। তেওঁলোকে কি ক'ব বৰ্তমানৰ চৰকাৰখনেই হওক বা আহিবলগীয়া চৰকাৰখনৰ ওপৰত, তেওঁলোকৰ মন্তব্য কি থাকিব? মই অকণমান আগলৈ আহকচোন, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেখিবলৈ পোৱা গৈছে এতিয়া নিৰ্বাচন সমাগত, 2026 চনত এতিয়া নিৰ্বাচন আহি আছে। গতিকে বৰ্তমান এতিয়া ৰাজ্যত বিজেপি চৰকাৰ আৰু এতিয়া কেন্দ্ৰতো এতিয়া বিজেপি চৰকাৰ। এই চৰকাৰখনে কেনেকুৱা ধৰণৰ কাম কৰিছে বা আপুনি কিবা বেলেগ ইয়াৰ বিকল্প বিচাৰে নেকি? কি ক'ব? বিচাৰে মানে কি আমাৰ মিস্ত্ৰী সন্থাৰ কাৰণে কিবা এটা সেইটো কেছে আমাৰ এতিয়া বৰ্তমান আমাৰ বাৰু এইটো পোৱা নাই। আৰু কি আমাৰ মিস্ত্ৰীৰ কাৰণে আমাৰ হ'ল জগাৰ পাতি সেইবিলাকৰ এতিয়া বস্তু এইবিলাকত নাই মানে, সেইটো কাৰণে আমাৰ সেইটোৱে আছে ক'বলৈ। আমাৰ দেখিবলৈ পোৱা গৈছে যথেষ্ট মূল্য বৃদ্ধি হৈছে, আপোনালোকে যিহেতু দৈনিক হাজিৰা কৰা মানুহ। তাকে এই এতিয়া সেইটোৱে হৈছে কি বস্তুবিলাক সেইটো বাঢ়ি আছে, কিন্তু আমাৰ সেইটো যোনটো আমাৰ মিস্ত্ৰীৰ অহা মজদুৰি সেইবিলাকৰ মানে নাই। সেইটো সঁচা কথা। আমাৰ যোনটো এতিয়া আমাৰ হাজিৰা সেইকেইটা যোনটো হ'ব লাগে সেইটো আমাৰ হাজিৰা নাই। বস্তু কিন্তু দিনে দিনে বস্তুবিলাক বাঢ়ি আছে, কিন্তু আমাৰ হাজিৰা সেইটো যেনেকা আছে সেইটোৱে চলি আছে। ডাবুল ইঞ্জিন চৰকাৰ বুলি কয়, এতিয়া তেওঁলোকে আপোনালোকে বিকল্প বিচাৰে নে এই চৰকাৰখনতে আপোনালোক সুখী হৈ আছে জানো? সুখী মানে কি এতিয়া ক'ব পৰা নাই, এতিয়া বৰ্তমান যোনটো চলি আছে এতিয়া মইতো সেইটো ইমান ক'তো নাজানো বাৰু। মানে বৰ্তমানলৈ সুখী নাই হোৱা নাই এতিয়া বৰ্তমানলৈকে। আৰু এজন লোক আছে, অকণমান আগবাঢ়ি আহক। মই তেওঁলোকে যিহেতু দৈনিক হাজিৰা কৰি পাই তেওঁলোকৰ ঘৰ বা তেওঁলোকৰ পৰিয়ালটো তেওঁলোকে জীৱন জীৱিকা হিচাপে তেওঁলোকে মিস্ত্ৰী কামত এতিয়া নিয়োজিত হৈ আছে। কি ক'ব এতিয়া ডাবুল ইঞ্জিনৰ চৰকাৰ আহি আছে বিধানসভা নিৰ্বাচন 2026ত, আপোনালোকে কিবা বিকল্প বিচাৰে নে এই চৰকাৰখনতে সুখী? তো আমি ক'ব বিচাৰোঁ এই চৰকাৰখনলৈ সুখী, অলপ আগৰ চৰকাৰতে এইখন চৰকাৰলৈ সুখী আছোঁ। সুখী এইটো কাৰণেই আছোঁ, ধৰক এতিয়া আমি কিছুমান সুবিধা পোৱা নাই, কিন্তু চৰকাৰী সুবিধা আমি ল'ব পৰা নাই আৰু আমি ইয়াক মানে কোনোবাই গুৰুত্ব দিয়া নাই। কিন্তু আমি চাব গ'লেতো বৰ্তমান মোৰ মতে ঠিকেই আছে এইখন চৰকাৰ। বিভিন্নজনে বিভিন্নজনৰ মত দিয়ে, কিন্তু এই দৈনিক যিসকল হাজিৰা কৰা লোক আছে তেওঁলোকে খাটি খোৱা লোক বুলি ক'ব লাগিব। তেওঁলোকে দিনত যদি তেওঁলোকে কাম নকৰে তেতিয়াহ'লে নিশাৰ ভাগলৈ তেওঁলোকৰ হয়তো আহাৰমুঠি যোগাৰ কৰাত অসুবিধাৰ সন্মুখীন হয়। তেওঁলোকৰ মনৰ ভাৱ কিছু জানিবলৈ চেষ্টা কৰিলোঁ, আৰু নিশ্চয়কৈ ক'ব লাগিব যে এইদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্নজনৰ বিভিন্ন মন্তব্য। আমি সাধাৰণ লোকৰ ওচৰলৈ গৈছিলোঁ, সাধাৰণ ভোটাৰৰ ওচৰলৈ গৈছিলোঁ, মিস্ত্ৰী যিসকল দিন হাজিৰা কৰা লোকৰ ওচৰলৈ গৈছিলোঁ, যি দৈনিক বজাৰৰ যিসমূহ বিক্ৰেতাসকলৰ ওচৰলৈ গৈছিলোঁ, গ্ৰাহকসকলৰ ওচৰলৈ গৈছিলোঁ, বিভিন্নজনে বিভিন্ন মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। আৰু এইখন চৰকাৰক লৈ কিছু লোক যদিও সুখী আছে আৰু কিছু লোকে ইমান এটা সুখ প্ৰকাশ কৰা নাই। বহু লোকে বহু কেমেৰাৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থকা দেখিবলৈ পোৱা